নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ মূৰত এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ বাবে। এয়া কোমোৰা জালি আৰু মগু দালিৰ মই এখন একেবাৰে চিম্পুল তৰকাৰী বনাম, তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া মই সকলো বস্তু ৰেডি কৰি লৈছোঁ। মগু দালি অকণ বেছিকৈ লৈছোঁ কাৰণ বেটালৈও বনাব লাগিব। আৰু এয়া পাঁচফোৰণ, শুকান জলকীয়া, নহৰু, আদা একদম ধুনীয়াকৈ কিচকিচিয়াকৈ কাটি লৈছোঁ। মই থেতেলীয়া দিয়াতকৈ কাটি লৈ মানে তেনেকৈ বনাই বেছি ভাল পাওঁ। আৰু এয়া বিলাহীৰ একদম ধুনীয়াকৈ গুটিখিনি উলিয়াই এনেদৰে লৈ লৈছোঁ। পিছত কুটি ল'ম আৰু মই আপোনালোকক কেনেকৈ কৰিছোঁ অকণমান দেখুৱাইছোঁ, বেছি দেখুৱাব পৰা নাই। এয়া তেজপাত। এতিয়া এখন কেৰাহীত তেল, তেজপাত, শুকান জলকীয়া, পাঁচফোৰণ আৰু আদা নহৰু সেই কাটি লোৱাখিনি গোটেইখিনি দি দিলোঁ। তাৰপিছত এয়া বিলাহীখিনি দি দিছোঁ। বিলাহী, নিমখ, হালধি দি আৰু এই চামুচখন দেখিছেনে, বেটাৰ জলপানৰ চামুচ যে মই ভাত ব্যৱহাৰ কৰিছোঁ। কিন্তু সেই চামুচখনেৰে মই আপোনালোকে জানেই মোৰ এটা মিক্স মছলা আছে, মানে মিক্স মছলা এটা মই ব্যৱহাৰ কৰোঁ। সেই মিক্স মছলাটোৱে দিছোঁ, বৰ বেলেগ একো দিয়া নাই। তাৰপিছত শুকান জলকীয়া মানে গুড়ি অলপমান সেয়া দিছোঁ, কিন্তু সেয়াৰ কাশ্মীৰী ৰেড চিলি পেষ্ট। তাৰপিছত সেইখিনি হোৱাৰ পিছত ধুনীয়াকৈ এতিয়া মই কোমোৰাৰ জালিখিনি দি দিছোঁ। ইয়াত আপোনালোকে আলুও দিব পাৰে, আমি যিহেতু আলু কম খাওঁ সেইটো কাৰণে আলু দিয়া নাই। কোমোৰা জালিখিনি অকণমান ভাজি হোৱাৰ পিছত এয়া মগু দালিখিনি দি আকৌ অকণমান ভাজিছোঁ। ধুনীয়াকৈ ভাজিব, মই জাষ্ট অকণহে দেখুৱাইছোঁ কাৰণ গোটেইখিনি দেখুৱালে বহুত দেৰি হৈ যাব। এতিয়া মই বেটালৈ কেনেকৈ কি বনাওঁ সেই আপোনালোকক দেখুৱাম। এয়া গোৱৰ্ধন ঘিত মই বেটাৰ খানাটো বনাম। মই বেটাৰ এক্সট্ৰাকৈ বনালে ঘিতে বনাওঁ। ঘিত অকণমান জিৰা দিছোঁ দেই, তাকো অকণমান টেষ্টৰ প্ৰয়োজন হয়, সেইটো কাৰণে জিৰা অকণমান দিছোঁ। আৰু এয়া আলু আৰু কোমোৰা জালি দুটুকুৰমান ধুনীয়াকৈ নিমখ হালধি দি ভাজি দিছোঁ। এতিয়া চাওঁচোন বেটাই কি কৰি আছে, অকণমান বেটাকো চাওঁগৈ কাৰণ কামতে লাগি থাকিলে সি কিবা কিবি বহুত বদমাচি কৰিব। বৰ্তমান সি বহুতখিনি বদমাচি কৰি আছে। বদমাচি কৰক বাৰু, কোনো কথা নাই, এইবোৰ চব মই ঠিক ঠাক কৰি দিম, কিন্তু পৰে বুলি বহুত ভয়। সেইটো কাৰণে মই মাজে মাজে খানা বনোৱাৰ পৰা অকণমান বিৰতি লৈ মই তাক অকণমান চাবলৈ আহোঁৱেই। আৰু মই তাৰ খানা ঘিত বনাওঁ। আপোনালোকে কোনটো ঘিত বনাই মোক ক'বচোন। মই গোৱৰ্ধন ঘিত বনাওঁ, মানে অৰিজিনেলটো পোৱা নাযায়, যিহেতু পালে মই আনি থলোঁ হয়, বৰ্তমানলৈকে মই নাই পোৱা। এতিয়া সেই আলু আৰু কোমোৰাৰ ভাজিখিনিত লগত দিলোঁ মগু দালিখিনি দিলোঁ আৰু এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্টছ দিছোঁ তাত। জানেনে কি হয় জানে? সেয়া যে চামুচখনত দেখিলে গুৰি সেইখিনি বেলেগখিনি হ'ল মাখানাটো মই ৰ'ষ্ট কৰি অকণমান গুৰি কৰি থওঁ আৰু সেয়া বেটাৰ কাৰণে এক্সট্ৰাকৈ যেতিয়া বনাওঁ তাক এচামুচ তাত মিলাই দিওঁ। এতিয়া বেটাৰ খানাখিনি ৰেডি হৈ গ'ল, লগতে আমাৰখিনিও ৰেডি হৈ গ'ল। আজি ৰেচিপি বুলিবলৈ বেলেগ একো নাই, সাধাৰণ এটা ৰেচিপি। হয়তো বহুতে জানেই, জনাখিনিৰ কাৰণে নহয় বাৰু, নজনাবিলাকৰ কাৰণে এটা নতুন ৰেচিপি হ'ল। আৰু দিনত আমি বাদাম আৰু বুট খাইছিলোঁ, তাৰে অলপমান আছিলে, সেয়াও চাটনি কৰি থলোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ।